খৰসিং ইংটিয়ে নিজৰ নাক বচাবলৈ এইবাৰ নিৰ্বাচন খেলা নাই। কংগ্ৰেছৰ নতুন মুখ সঞ্জীৱ তেৰণক বলিৰ পথা সজাইছে চতুৰ খৰসিং ইংটিয়ে। হাওড়াঘাটত অনুষ্ঠিত হোৱা বিজেপিৰ এক বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে ডিফুৰ সাংসদ হৰেণ সিং বেই। হাওড়াঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দৰসিং ৰংহাঙৰ হৈ মাৰাথন প্ৰচাৰ অব্যাহত ৰখা টিম কাৰ্বি আংলঙৰ দল CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বত দেওবাৰে বিয়লি হাওড়াঘাটত উপস্থিত হৈ শ্যামাগুৰি বজাৰ হাওড়াঘাট বজাৰকে ধৰি কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। বিজেপি চৰকাৰ শাসনত অহাৰ পিছৰে পৰা পাহাৰত শান্তি উভতি অহা বুলি দাবী CEM তুলিৰাম ৰংহাঙৰ। কাৰ্বি পাহাৰৰ 5টা আসন বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে তুলিৰাম ৰংহাঙে। আজি মই বৰ আনন্দিত হৈছোঁ। লাংফেল মণ্ডল বিজেপি মণ্ডল দ্বাৰা আয়োজিত এই বাইক ৰেলী, বিশেষকৈ আমাৰ লাংফেল MSC এৰিয়াত আজি গোটেই দিনটো বাইক ৰেলী কৰা হ'ব। তাৰ বাবে মই সকলো ৰাইজক আৰু আমাৰ বিজেপি কাৰ্যকৰ্তাসকলক মোৰ ফালৰ পৰা আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? মোৰ প্ৰতিদ্বন্দ্বীটো বৰ্তমান দেখা নাই। ইয়াত দেখা মাত্ৰ হ'লে মোৰ প্ৰতিদ্বন্দ্বিতা কোন হ'ব ধৰিব পৰা নাই, কাৰণ ইণ্ডিপেণ্ডেণ্ট হ'ব নে কোন হ'ব। নগাঁও সদৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ ৰূপক শৰ্মাই সমষ্টিটোৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। দেওবাৰে সমষ্টিটোৰ অন্তৰ্গত দক্ষিণপাট গাঁও পঞ্চায়ত, বেবেজিয়া গাঁও পঞ্চায়ত, হিয়ানচুৱা গাঁও পঞ্চায়ত আদি বিভিন্ন এলেকাত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। এই উপলক্ষে অনুষ্ঠিত নিৰ্বাচনী সভাসমূহত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। নিৰ্বাচনী সভা কেইখনত অংশগ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কয়, ৰাইজ এতিয়া উন্নয়নৰ দিশত, সেইবাবেই ৰাইজে এতিয়া বিজেপিক আঁকোৱালি লৈছে। কংগ্ৰেছ আৰু AIDFক কঠোৰ সমালোচনা কৰি শৰ্মাই কয়, দুয়োটা দলৰ মহাজোঁট অসমৰ বাবে অশুভ ইংগিত। এই মহাজোঁটে অসমৰ ভাষা, সংস্কৃতি, সভ্যতা ধ্বংস কৰিব। আমি ইয়াক প্ৰতিহত কৰিব লাগিব। নগাঁও সদৰ সমষ্টিত যিকেইটা আমাৰ পঞ্চায়ত আছিলে, হিয়ানচুৱা, বেবেজিয়া, দক্ষিণপাট, তুলসীদেউৰী, দেওধৰ, পাখিমূৰীয়া, সকলোতে আমাৰ নিৰ্বাচনী যি মুখ্য যিটো কাৰ্যালয় খোলা হৈছিলে, একেধৰণে আমাৰ পৌৰসভা অন্তৰ্গত আজি য'ত বৰ্তমান আছোঁ এতিয়া এইটো হৈছে আমাৰ 19তম ৱাৰ্ডৰ। ইয়াৰো আমাৰ যিটো নিৰ্বাচনী যিটো মুখ্য কাৰ্যালয় আজি খোলা হৈছে। আৰু যিটো ৰাইজে আমি ধৰণৰ উৎসাহ দেখা পাইছোঁ, এতিয়া ইতিমধ্যে সকলো ফালে দেখা পাইছে কেৱল বিজেপি। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা দিন বাকী। ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। বোকাখাট সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী প্ৰণৱ দলেৰ পদূলিয়ে নিৰ্বাচনী প্ৰচাৰ। বোকাখাটৰ বিভিন্ন অঞ্চলৰ পুৰুষ মহিলাই কংগ্ৰেছ সমৰ্থিত আঞ্চলিক গণমৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ হৈ প্ৰচাৰ চলাইছে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ৰাইজে গণভিক্ষা কৰি পোৱা ধনেৰে প্ৰণৱ দলেৰ হৈ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। তদুপৰি নিজেই ই ৰিক্সা চলাই প্ৰণৱ দলেৰ হৈ বোকাখাটৰ বিভিন্ন প্ৰান্তত মহিলাই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। 93 নম্বৰ বোকাখাট বিধানসভা সমষ্টিত 11গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইয়াৰে এগৰাকীয়ে অগপত চামিল হোৱাৰ বিপৰীতে আন 10গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আনহাতে বোকাখাট ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীৰ লগতে হিমন্ত শইকীয়া, কমল কুটুম আদি কংগ্ৰেছ কৰ্মীয়ে প্ৰণৱ দলেৰ হৈ জোৰদাৰ প্ৰচাৰ চলাইছে। এক ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় 2 সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীকেইটা লস্কৰ-ই-তৈবা সংগঠনৰ। সংঘৰ্ষস্থলীত আত্মগোপন কৰি আছে 2 সন্ত্ৰাসবাদী। অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে। জম্মু কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় 2 সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদী 2টা লস্কৰ-ই-তৈবা সংগঠনৰ বুলি জানিব পৰা হৈছে। বৰ্তমানে সংঘৰ্ষস্থলীত আত্মগোপন কৰি আছে 2 সন্ত্ৰাসবাদী। এই তথ্য লাভ কৰাৰ পিছতে অঞ্চলটোত অধিক কঠোৰ কৰি তোলা হৈছে অভিযান। নিৰাপত্তাৰক্ষীৰ অভিযান বৰ্তমানে অব্যাহত আছে শ্বপিয়ানত।
চাবুৱাৰ পিছত এইবাৰ বোকাখাটত নিৰ্বাচনী ৰণসিঙা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহুৰামুখ পথাৰত বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি 7টা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ 5 গেৰাণ্টিক লৈ তীব্ৰ কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিবলৈ মাজত মাথো 4টা দিন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম সময়ত বিজেপিৰ ঢৌ আনিবলৈ দেওবাৰে পুনৰ উজনি অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিত্ৰ দল অগপৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বোকাখাটত উপস্থিত হয় মোদী কমাৰগাঁৱৰ মহুৰা পথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াতে উপস্থিত ৰাইজক সম্বোধন কৰি মোদীয়ে আত্মবিশ্বাসেৰে কয় যে পুনৰ অসমত হ'ব ডাবল ইঞ্জিন চৰকাৰ अब इंफ्रास्ट्रक्चर की स्पीड भी डबल है क्योंकि राज्य सरकार भी विकास में जुटी है और केंद्र सरकार भी मदद कर रही है अब हर सिर को छत और हर घर को जल जैसे काम भी डबल फोर्स से हो रहे हैं केंद्र और राज्य की डबल इंजन की ताकत इसमें मिलकर के काम कर रही है इसलिए असम के लोगों को कांग्रेस के लूट के इंजन को दूर ही रखना है ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিজেপি চৰকাৰৰ দিনত দেশৰ বিকাশ হৈছে আৰু এই বিকাশৰ ধাৰা অসমতো অব্যাহত থাকিব লাচিত বৰফুকনৰ নাম উচ্চাৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে কামেৰে প্ৰকৃত সন্মান দিছে লাচিত বৰফুকনক ভাষণ প্ৰসংগত অসমৰ কেইবাগৰাকীও বীৰ বীৰাংগনাৰ অৱদানক স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ये गोलाघाट जिला ये तो असमिया इतिहास और संस्कृति का एक स्वर्णिम पृष्ठ है इस क्षेत्र ने स्वर्ग देव चावलुंग चुकावा और सती साधनी जैसे अनेक प्रेरक विभूतियां हमें दी है इस मिट्टी ने आयदेव हेदिक और मोहिनी राजकुमारी जी के रूप में असमिया कला की साधक हमें दी है इस धरती ने बेजा बौरी कमला मिरी जैसे स्वतंत्र सेनानी देश को दिए हैं इस धरा ने असम को भारत को बाहरी आक्रांताओं से बचाने वाले देश की महान संतानों में से एक अहम गौरव के प्रतीक लचित बरफुकन की शौर्य परंपरा हमें दी है কেইবা হাজাৰ লোকৰ সমাগম হোৱা নিৰ্বাচনী সভাত বিজেপিৰ প্ৰাৰ্থীসকলক পুনৰ ভোট দিবলৈ ৰাইজক আহ্বান মোদীৰ असल में कांग्रेस का खजाना अब खाली हो गया है उसे भरने के लिए उन्हें किसी भी कीमत पर सत्ता चाहिए कांग्रेस की सिर्फ कुर्सी ही दोस्त है कुर्सी के सिवा उसका कोई दोस्त नहीं है न विजन है न संकल्प है न कुछ करने का इरादा है बस कुर्सी हथियाना कुर्सी से दोस्ती কংগ্ৰেছ মানে দুৰ্নীতিৰ গ্যাৰাণ্টি বুলি তীব্ৰ কটাক্ষ কৰি কয় যে কংগ্ৰেছ সিন্ডিকেটৰহে ৰজা कांग्रेस मतलब कंफ्यूजन की गारंटी कांग्रेस मतलब अस्थिरता की गारंटी कांग्रेस मतलब बम बंदूक और ब्लॉकेड की गारंटी कांग्रेस मतलब हिंसा और अलगाववाद की गारंटी कांग्रेस मतलब भ्रष्टाचार की गारंटी घोटालों की गारंटी भाई भतीजेवाद की गारंटी মহুৰা পথাৰত পুৱাৰে পৰা সমাগম ঘটে হাজাৰ হাজাৰ লোকৰ গোলাঘাট সৰুপথাৰ মৰিয়নি আদি সমষ্টিৰ লোকসকলো উপস্থিত হয় বিশাল জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্বে বোকাখাটৰ অগপৰ প্ৰাৰ্থী অতুল বৰাই ভাষণ প্ৰদান কৰি কংগ্ৰেছক উৎখাত কৰিবলৈ আহ্বান জনায় মঞ্চত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে কেইবাটাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী আৰু নেতাই লক্ষণীয়ভাৱে আজি প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী মঞ্চত একেলগে দেখা নগল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক মহুৰা পথাৰৰ পৰা বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুড মৰ্নিং 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈ চোৱা এটি বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে বেড চফা আয়ুৰ্বেদিক চূৰণ
পেট সোফা প্রতিদিনে মজা। L18 Eye Drama Kajal, Gobhir Kola Rong, Moor One Stroke Bold Look. L18 Eye Drama Kajal, Etia Matro 90 Tokat, L18. শীঘ্ৰে শুভমুক্তি। আপোনাৰ চুলি আটাইতকৈ ঘন কেতিয়া আছিল? ফটো দেখাওক। যেতিয়া মোৰ আইতাই মোৰ চুলিৰ যত্ন লৈছিল তেতিয়া চুলি কম ছিগিছিল। চুলি ছিগা হ'ল ডেমেজৰ চিন। ডাবৰ নিউট্ৰিলক্স চিৰামে চুলিলৈ পুষ্টি যাচে। চুলি ছিগা 98%লৈকে কম কৰে প্ৰথমবাৰৰ পৰাই। এতিয়া চুলি দেখা যাব ঘন আকৌ। বচাও 51 টকা নতুন ডাভ পেকত। বাহ বোৱাৰী পুৱাৰ আৰম্ভণি 24 কুমাৰীৰ সৈতে ডাৰ্লিং টিফিনতো দিবা দেই। কি মৰমৰক সৈতে 24 কুমাৰী গোটেই দিন থাকি ভীষণ সংহাৰী। ভোক লাগিলেই বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট। কাবেৰী মেহেন্দি কোন দুহাতে বোলে প্ৰেমৰ গভীৰ ৰং। The best watches are from Switzerland, but the best perfumes are always French. NVIDIA, the power of French perfume. সুগন্ধ ৰং আৰু সোৱাদ খাতি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সাধাৰণ চিমেণ্টে এটা এয়াৰ ষ্ট্ৰিপ তৈয়াৰ কৰোঁতে লয় 28 দিন। ই লয় কেৱল 4 দিন। হয়, এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে ডালমিয়া চিমেণ্টে। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। ডালমিয়া চিমেণ্ট, ফিউচাৰ টুডে। ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল আঁঠু কঁকাল আৰু কান্ধ অথবা যিকোনো বিষেই হওক, ই মোক বিষৰ পৰা সম্পূৰ্ণ মুক্তি দি এক আনন্দৰ জীৱন দিয়ে। ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয়, আয়ুৰ্বেদিক ঔষধ হয়। এই সৰু পেকেট নাম ক নিধি। আপোনাৰ নাম কি? ডাঙৰ পেকেট। ভিতৰৰ পৰা যিমান ষ্ট্ৰং আপুনি তাইক কৰি তোলে, এতিয়া ভিতৰৰ পৰা সিমানেই ষ্ট্ৰং হৈ পৰিব তাইৰ স্মাইল। কলগেট ষ্ট্ৰং টিথৰ সৈতে য'ত আছে আমিনো শক্তি। ই দাঁতৰ নেচাৰেল কেলছিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং। কুমাৰ ইঞ্জিনিয়াৰিঙে আগবঢ়াইছে ইজি ফাইনেন্সত 2 চকীয়া ট্ৰেক্টৰ। মূল্য 2,05,000 টকা। ডাউন পেমেণ্ট মাত্ৰ 85,000 টকা। আজিয়ে যোগাযোগ কৰা কুমাৰ ইঞ্জিনিয়াৰিঙৰ সৈতে। ময়শ্চাৰাইজাৰৰে মুখখন কিমান অইলি যেন লাগে। ডাব 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 ডাব। এতিয়া আৰু নহয়, লাকমে পিচ মিল্ক ছফ্ট ক্ৰেম। পিচেছ আৰু মিল্কৰ গুণেৰে প্ৰস্তুত এটা লাইট ক্ৰীম যি ছালখন বেছি কোমল আৰু ধুনীয়া কৰি তোলে এটা আঠি নোহোৱাকৈ। গতিকে এতিয়াৰ পৰা মাত্ৰ বেছি কোমল আৰু ধুনীয়া ছাল। লাকমে ৰেইন বেণ্ড। শীঘ্ৰে শুভমুক্তি। মাথার হাবতি গলুরি মাথার হাবতি গলুরি পৰৰ যে ধৰালৈ আপোন হোবাক যে বিচাৰি আনৰ যে ধৰালৈ মোৰ মাতেৰে মাত কথা মোৰ মাতেৰে মাত কথা হ'ল মোৰ পৰা বহু দূৰ। পিছে এই হিলাই তোলে গুঞ্জন সেই মাত কথাৰে ঘূৰ 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 ঘূৰ। যিমান দূৰলৈকে নাযাওক, এই মাত কথাৰ পৰা দূৰ হ'ব নোৱাৰিব। বিমল কক ভাষা কেচৰি। আপুনি জানেনে, কাষলতিৰ তলৰ ঘামত প্ৰতিপালিত বেক্টেৰিয়াৰ ফলত 90% গাৰ দুৰ্গন্ধই দেখা দিয়ে। ৰেক্সোনা আণ্ডাৰআৰ্ম ৰোল অন ঘাম আৰু বেক্টেৰিয়াৰ ফলত দেখা দিয়া দুৰ্গন্ধ ৰোধ কৰে, যাতে আপুনি হৈ ৰয় ক্লিন এণ্ড ফ্ৰেছ দিনটো ধৰি। নতুন আৰু উন্নত ৰেক্সোনা দুৰ্গন্ধৰ পৰা 10 গুণ ৰক্ষা পাওক। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা
ঘৰুৱা দিহা। নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। বকলিয়া ঘাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ। আৰক্ষীৰ অভিযানত জব্দ 960টা নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ জালত গৌতম তকবি আৰু জিনং ৰংপি নামৰ 2 যুৱক। ধৃত 2 যুৱকে ডবকাৰ বাইপাছৰ পৰা আনিছিল টেবলেটখিনি। 45 মান বজাত আমি এটা সংবাদ পাইছিলোঁ যে ইয়াত কেইজনমান ল'ৰাই ইয়াতে চিম্পেক্স যিটো নাৰ্কটিক ড্ৰাগছত পৰে এই নিচাজাতীয় টেবলেটসহ ইয়াতে কেইজনমান আড্ডা মাৰি থকা বুলি গম পাই আমি লগে লগে আমি এটা অভিযান চলাওঁ ইয়াৰে বাহনী আদৰ্শৰ যিটো তকবি গাঁৱৰ মংগল তকবিৰ ঘৰত আৰু তেখেতৰ ঘৰৰ পৰা আমি মংগল তকবিৰ পিতেক গৌতম তকবি আৰু জিৰচং নামৰ ল'ৰা দুজনক আমি আটক কৰিবলৈ সক্ষম হওঁ আৰু লগতে এটা প্ৰায় 40 পেকেটমান আমি চিম্পেক্স টেবলেট আমি পাওঁ উদ্ধাৰ কৰোঁ। ৰঙিয়াত একাংশ যুৱক যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ। নিৰ্বাচনত সকলো ৰাইজকে ভোট দিবলৈ আহ্বান। ভোটাধিকাৰ যে গণতান্ত্ৰিক অধিকাৰ সেই বিষয়ে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা যুৱক যুৱতীৰ দলটোৰ। বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত যুৱক যুৱতীৰ দলটোৰ এনে প্ৰচেষ্টাক শলাগিছে স্থানীয় ৰাইজে। ৰঙিয়া চহৰৰ মাজমজিয়াত আহিছোঁ আৰু আমি ছাত্ৰ সমাজৰ পৰা আহিছোঁ আৰু যুৱ প্ৰজন্মৰখিনি আমি ওলাই আহিছোঁ যে যাতে 100% ভোট হয়। এইবাৰ যি বিধানসভাৰ আমাৰ নিৰ্বাচন চলি আছে তাত এনেকুৱা নহয় যে কাক ভোট দিব কি ভোট দিব তেনেকুৱা নহয়, যে ভোটটো দিব লাগে। যে এজন নাগৰিক হিচাপে ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে নিজৰ ভোটদান কৰাটো নিজৰ এটা অধিকাৰ আৰু সেই অধিকাৰটো যাতে সকলোৱে। এইবাৰ ৰূপহী হাতত আৱেগৰ ৰাজনীতিৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ। এইবাৰ বিধায়ক নুৰুল হুদাই সমষ্টিবাসীক দিয়া নাই কোনো উন্নয়নৰ প্ৰতিশ্ৰুতি। জুৰিয়াত অনুষ্ঠিত এখন সভাত অহা 5 বছৰ সমষ্টিবাসীৰ বাবে দিব বুলি মন্তব্য নুৰুল হুদাৰ। আৰু ইতিমধ্যে আমি জনাইছোঁ আপোনাক যে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 3খনকৈ নিৰ্বাচনী সভাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। দিনৰ 12 বজাত জোনাইত চলাব নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ প্ৰাৰ্থী ভুৱন পেগুৰ হৈ চলাব প্ৰচাৰ। মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ আৰু বিয়লি ওদালগুৰিত UPPLৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত। টমাছ, ইতিমধ্যেই ৰাজনৈতিক তাৰকাসকলৰ সঘনাই আগমন ঘটিছে অসমলৈ। নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে ষ্টাৰ কেম্পেইনাৰ VVIPৰ আগমন। প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমন। 3টা কাৰ্যসূচী আছে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। প্ৰথমটো কাৰ্যসূচী জোনাইত ভুৱন পেগুৰ হৈ চলাব প্ৰচাৰ অভিযান। টমাছ। হয়, নিশ্চয় প্ৰথমটো কাৰ্যসূচী জোনাইত আছে আৰু জোনাইত এতিয়া চিলাপথাৰত যিখন উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ তাত আহি মন্ত্ৰীগৰাকী ইয়াত ভুৱন পেগুৰ হৈ প্ৰচাৰ চলাব। আৰু আজিৰ দিনটোত যদি প্ৰেক্ষাপটত চোৱা যায় উজনি অসমত কেইবাগৰাকীও হাই প্ৰফাইল নেতা আগমন ঘটিব। বিশেষকৈ JP নাড্ডা ডাঙৰীয়া আহিছে টিংখাং সমষ্টিত বিমল বৰা হৈ প্ৰচাৰ চলাবলৈ। আৰু তাৰ লগতে আমি যদি চাওঁ তেজস্বী যাদৱ, তেখেতো তিনিচুকীয়া জিলালৈ আহিছে, তেখেতেও প্ৰচাৰ চলাব হীৰা দেৱী হয় RJD যিগৰাকী প্ৰাৰ্থী তিনিচুকীয়াত। আৰু যিহেতু এতিয়া জোনাই সমষ্টিত অমিত শ্বাহ ডাঙৰীয়া আহি প্ৰচাৰ চলাব, ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে সেয়া আমি পৰৱৰ্তী সময়ত গম পাম। আৰু এতিয়া বৰ্তমান সাজু কৰি তোলাই আছে এইখন খেলপথাৰ। আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশ বৰগোহাঁই আছে, মন বিকাশৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে আৰু কেনেকুৱা ধৰণৰ এইবাৰ যুঁজখন হোৱাৰ সম্ভাৱনা আছে। যিহেতু আমি দেখিছিলোঁ প্ৰধানমন্ত্ৰীগৰাকীও কিছুদিনৰ পূৰ্বে আহিছিল আৰু এতিয়া অমিত শ্বাহ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব। কি হ'ব পাৰে কেনেকুৱা? হয়, যিহেতু দেখা গৈছে যে চিলাপথাৰ যি আজি ৰেচিডেঞ্চিয়েল হাই ছেকেণ্ডেৰী খেলপথাৰ, এই খেল যিহেতু উপস্থিত হ'বই আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আগমনৰ বাবে ভাৰতীয় জনতা পাৰ্টী তথা মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলে ইতিমধ্যে তাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি দিছে। আৰু এই দুপৰীয়া প্ৰায় 11:30 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ'ব। আৰু বিশেষকৈ যদি চোৱা যায় যে বিগত যি বিধানসভা নিৰ্বাচনৰ যি আচলতে ফলাফল, সেই ফলাফলে যদি চোৱা যায় ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ বৰ্তমানৰ প্ৰাৰ্থী বিধায়ক ভুৱন পেগু আৰু
পূৰ্বৰ তেওঁ যিহেতু গণশক্তি দলৰ পৰা তেওঁ এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু এই মুহূৰ্তত যদি চোৱা যায় ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰজোঁটৰ যি দলৰ যি সাংগঠনিক স্থিতি তাৰ পৰিৱৰ্তে কংগ্ৰেছ মহাজোঁটৰ স্থিতিও কিন্তু যথেষ্ট সবল বুলি এই মুহূৰ্তত ক'ব পাৰি যিহেতু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সৈতে মূল প্ৰতিদ্বন্দ্বিতালৈ আহিব পৰা সম্ভাৱনা আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও সমানেই যিহেতু প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে নিশ্চিতভাৱে যিহেতু ইতিপূৰ্বে এই বিধায়কগৰাকী যিহেতু ভুৱন পেগুৱে ইতিমধ্যে যথেষ্ট সংখ্যক ভোটত বিজয় সাব্যস্ত কৰিছিল আৰু এইবাৰ তেওঁলোকে নিৰ্ধাৰণ কৰিছে প্ৰায় 1.5 লক্ষাধিক ভোটত তেওঁলোকে জয়লাভ কৰিব আৰু এই যদি প্ৰেক্ষাপটলৈ চোৱা যায় ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী যিহেতু এইবাৰ যিহেতু তেওঁ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত আচলতে ষ্টাৰ কেম্পেইনে সহায় কৰিবলৈ আহিছে প্ৰকৃতাৰ্থত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী অভিযোগ যে আচলতে ষ্টাৰ কেম্পেইনাৰ আহিবলগীয়া আচলতে তেওঁলোকৰ কাৰণে বিজেপিৰ বাবে দুৰ্ভাগ্যজনক হয় যিহেতু অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু এই ক্ষেত্ৰত এতিয়া যিসকল বিজেপি নেতাকৰ্মী আছে তেওঁলোকে কিন্তু যথেষ্ট উৎসাহী হৈ আছে তেওঁলোকক যথেষ্ট আত্মবিশ্বাসী বৰ্তমান সময়ত দেখা পোৱা গৈছে কি ক'ব যিহেতু অমিত শ্বাহ ডাঙৰীয়া পুনৰবাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব আপোনালোকৰ সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বুলি ভাবে এই ক্ষেত্ৰত নমস্কাৰ অমিত শ্বাহ অহাৰ কাৰণে আমি দলীয় কাৰ্যকৰ্তাসকলে খুব ভাল পাইছোঁ আমাৰ মিত্ৰদল বিজেপি গণশক্তি AGP আৰু অন্যান্য মিত্ৰদল আমি ইয়াতে একেলগে নিৰ্বাচনী আমি প্ৰচাৰ কৰিছোঁ আৰু বিভিন্ন গাঁওসমূহত আমি সোমাইছোঁ আৰু তাতে আমাৰ ৰাইজে অহাৰি পাইছোঁ ৰাইজে বিপুল ভোটত আমাৰ বিজেপি মিত্ৰজোঁটৰ পাৰ্টীগৰাকীক জয় কৰিব বুলি আমি গম পাইছোঁ যে আশা ৰাখিছোঁ আমি জনসাধাৰণ ৰাইজক ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যে 27 তাৰিখে আমাৰ পাৰ্টি শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে আপোনাৰ বহুমূলীয়া ভোট দিব বুলি আশা ৰাখিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ইতিমধ্যে যিহেতু অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু ইয়াৰ পূৰ্বে দুদিন ধৰি আমি দেখিছিলোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে তেখেতে চাবুৱাত এখন আৰু বোকাখাতত এখন জনসভাত অংশগ্ৰহণ কৰিছিলে আৰু ইজনৰ পিছত যিজন যিহেতু হাই প্ৰফাইল নেতা আগমন কৰিছে বিশেষকৈ উজনি অসমলৈ আৰু উজনি অসমত যি 47টা চিটত প্ৰথম পৰ্যায়ত যি ভোটগ্ৰহণ হ'ব নিৰ্বাচন হ'ব তাক এতিয়া সকলোৱে টাৰ্গেট কৰি লৈছে আৰু তাৰ সমান্তৰালকৈ আমি দেখিছিলোঁ কংগ্ৰেছৰো হাই প্ৰফাইল নেতাসকল আহি উপস্থিত হৈছিলেহি ৰাহুল গান্ধী ডাঙৰীয়াক দেখিছিলোঁ তাৰ লগতে প্ৰিয়ংকা গান্ধীও আহিছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে এতিয়া কোনফালে বঁটা পালে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু উজনি অসমত যিহেতু সকলো ধৰণৰ বিভিন্নজন হাই প্ৰফাইল নেতা আহিছে অমিত শ্বাহ ডাঙৰীয়া আহিছে তেখেতে ধেমাজি জিলাখনৰ দুটা সমষ্টি তাৰ লগতে ডিব্ৰুগড় সাতটা সমষ্টি টমাছ এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক আমি পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু জুনাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাক টমাছে দেখুৱাইছে দৃশ্য মন বিকাশ বৰগোহাঁই দেখুৱাইছে দৃশ্য আৰু প্ৰায় সম্পূৰ্ণ সাজু কৰি তোলা হৈছে অমিত শ্বাহক আদৰিবলৈ জুনাইত প্ৰচাৰ অভিযানৰ পিছত মাজুলীলৈ যাব মাজুলীৰ পিছত বিয়লি যাব ওদালগুৰিলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ Strong.